একদম জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে শেষ হৈ যাব। সোৱণশিৰি নদীত, ৰঙা নদীত মাছ আছে নেকি আপোনালোকে চাবলৈ যাওক। সোৱণশিৰি নদীত 5 লাখ মানুহে ইয়াতে শিলগুটি, শিল, পাথৰ, বালি আৰু কাঠ তাতে উঠাই লৈ জীৱন নিৰ্বাহ কৰি আছে। নদী বান্ধটো বনোৱাৰ পাছত না বালি আহিব, না শিল আহিব, না কাঠ আহিব, না মাছ আহিব, না ভেকুলী আহিব, না শামুক আহিব, না শিহু থাকিব। জৈৱ বৈচিত্ৰ্য কমপ্লিটলি শেষ হৈ যাব। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিব লাগে। আগৰ স্থিতিত আমি আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও থাকিম। আৰু যদি আমি শাসন ক্ষমতালৈ আহোঁ তেতিয়াহ'লে ডেফিনেটলি আমি এই প্ৰকল্পটো আমি বন্ধ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিয়াটো বিচাৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিও বিচাৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও বিচাৰে, আৰু আমি ৰাইজৰ দলেও সদায় কৈ আহিছোঁ যে অসমৰ স্বাৰ্থত, অসমবাসী ৰাইজৰ স্বাৰ্থত, অসমৰ নদী আৰু অসমৰ সম্পদ ৰক্ষাৰ স্বাৰ্থত, অসমৰ পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। আপোনালোকে বাৰম্বাৰ দেখি আহিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোত যিকোনো সময়তে অঘটন ঘটি আছে। শেহতীয়াকৈ আকৌ এজন মানুহৰ শ্ৰমিকৰ মৃত্যু হ'ল। এতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কিমান শ্ৰমিকৰ মৃত্যু হ'ল? 15জন শ্ৰমিক এতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম কৰি থাকোঁতে মৰি গৈছে। 15জন মানুহৰ মৃত্যু ঘটিছে। যিটো প্ৰকল্প সম্পূৰ্ণ হোৱাৰ আগতে 15জনমান শ্ৰমিকৰ মৃত্যুবৰণ কৰিলে, সেইটো প্ৰকল্প বাৰু য'ত অসমে পাবলগীয়া একো নাই। 2000 মেগাৱাটৰ পৰা 25 মেগাৱাটৰ বিজুলী ফ্ৰী পাব। সেই প্ৰকল্পটো সঁচাকৈ বন্ধ হ'ব লাগে। আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ হৈ গ'লে আৰু অৰুণাচল প্ৰদেশত আকৌ বনাব খোজা, আকৌ বন্ধাব খোজা, আকৌ নিৰ্মাণ কৰিব খোজা প্ৰত্যেকটো নদীবান্ধ প্ৰকল্প বন্ধ হৈ যাব। সেইকাৰণে আমি ভাবোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰি দিব লাগে। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং ঘটনাটো ঘটিছে কি, কেইদিনমানৰ আগতে আমি বাতৰিত পালোঁ যে সোৱণশিৰি নদীত NHPCয়ে 6000টা মাছৰ পোনা মেলি দিছে। আমি কৈ থকা কথাটো কিমান এটা এটাকৈ ফলিয়াই আছে আপোনালোকে নিশ্চয় দেখিছে। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই বিপদ আহিব। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই খহনীয়া বৃদ্ধি পাব সোৱণশিৰিত। এতিয়া হয়নে নহয় আপোনালোকে দেখি আছে। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই সোৱণশিৰি নদী শুকাই যাব। শুকাই গৈছে নাই আপোনালোকে দেখি আছে। আমি কৈ আছিলোঁ যে নদী বান্ধটো বন্ধাই থাকোঁতেই সোৱণশিৰি নদীত মাছ নাইকিয়া হ'ব। আৰু নদী বান্ধটো সম্পূৰ্ণ হৈ যোৱাৰ পাছততো 5 বছৰৰ ভিতৰত সোৱণশিৰি নদীত এটিও মাছ নাইকিয়া হ'ব। আৰু সেই কথাটোকে প্ৰতিপন্ন কৰি NHPCয়ে এতিয়া সোৱণশিৰি নদীত নদী বান্ধ বন্ধাই থাকোঁতেই মাছ নাইকিয়া হৈ যোৱাৰ কাৰণে, কোনখন নদীত মাছ নাইকিয়া হৈছে? যিখন নদীত বিশেষজ্ঞসকলে কৈছে যে প্ৰাকৃতিকভাৱে 164 স্পেচিছ, 164 প্ৰজাতিৰ মাছ আছে, সেই নদীখনত এতিয়া কমন কাৰ্প আৰু কি কাৰ্প, এই মাছবিলাক এতিয়া মেলিবলগীয়া, হাইব্ৰিড মাছ মেলিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।